আৰু এটা ঘৰ দেখুৱাইছোঁ আৰু এইসকল মানুহ গাঁৱৰ মানুহ আৰু সুনীল গগৈৰ পৰিয়ালৰো একাংশ সদস্য আছে। মূৰে কপালে হাত দিবলগীয়া অৱস্থা একাংশৰ। ঢকুৱাখানৰ সুনীল গগৈৰ এটি নতুন মূৰ এইবাৰ মাজুলীত উদ্ধাৰ কৰা হৈছে এটি মৃতদেহ। মাজুলীৰ নৈপৰীয়াসকলে উদ্ধাৰ কৰিছে এটা অচিনাক্ত মৃতদেহ। মৃতদেহটো ঢকুৱাখানাৰ সুনীল গগৈৰ মৃতদেহ বুলি সন্দেহ প্ৰকাশ কৰিছে। তেওঁৰ স্থানীয় লোকে সুনীল গগৈৰ সাজপাৰৰ লগত একেবাৰে মিল আছিল বুলি প্ৰকাশ কৰিছে। সুনীল গগৈৰ একেবাৰে পিন্ধা সাজপাৰ লগত তেওঁৰ স্থানীয় লোকে একেবাৰে মিল আছিল বুলি জানিবলৈ দিছে। সুনীল গগৈৰ পত্নীয়ে যি মতামত আগবঢ়াইছিল এনেদৰে সাজপাৰ পৰিধান কৰিছিল, যি সাজপাৰে একেধৰণে সাজপাৰ পৰিধান কৰি আছিল বুলি মাজুলীৰ বাসিন্দাসকলে কেমেৰাৰ আগত বক্তব্য কৰিছে। চিনাক্ত মৃতদেহটো এতিয়া সমগ্ৰ মাজুলী তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি হৈছে। এতিয়া ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে আৰু সেই ঘটনাস্থলীত আৰক্ষী প্ৰশাসনে উপস্থিত হৈ এতিয়া তদন্ত কৰিছে আৰু সেই অচিনাক্ত মৃতদেহটো এতিয়া পষ্টমৰ্টমৰ কাৰণে প্ৰেৰণ কৰিছে। সেই মৃতদেহটো এতিয়া পষ্টমৰ্টমৰ কাৰণে চিকিৎসালয়ত পঠিয়াইছে আৰু স্থানীয় লোকে সেই সুনীল গগৈৰ মৃতদেহ বুলি সন্দেহ প্ৰকাশ কৰি কয় যে সেইটো সুনীল গগৈয়ে আৰু সুনীল গগৈৰ সাজপাৰ পিন্ধা কাপোৰযোৰ ছেম একে বুলি স্থানীয় লোকে প্ৰকাশ কৰিছে আৰু স্থানীয় লোকে হয়তো সুনীল গগৈ হয়ে বুলি সন্দেহ প্ৰকাশ কৰিছে। এই সন্দৰ্ভত কোনো স্পষ্টীকৰণ দিয়া নাই আৰক্ষী প্ৰশাসনে এইটো যে সুনীল গগৈ হয় বুলি। আৰু এইটো সঁচাকৈ সুনীল গগৈ হয় যদি তেতিয়াহ'লে এই ঘটনাটো বহুত মেৰ পাকত সোমাই পৰিব। আৰক্ষী প্ৰশাসন প্ৰকৃততে এই মৃতদেহটো কাৰ আৰক্ষী প্ৰশাসনে তদন্ত কৰি উলিয়াব আৰু সমগ্ৰ অসমবাসীয়ে এতিয়া চিন্তিত হৈ পৰিছে এই মৃতদেহটো কাৰ।